ধন্যবাদ জ্ঞাপন কৰিছো। আজি এই প্ৰেছ মিটলৈ সকলোকে আদৰণি জনাইছো। আজি প্ৰেছ মিটখন সম্বোধন কৰিব আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ মাননীয় সভাপতি দিলীপ শইকীয়া গান্ধী আৰু লগত উপস্থিত আছে আমাৰ সাধাৰণ সম্পাদক বিধায়ক বিপুৰঞ্জন শৰ্মা ডাঙৰীয়া। মই এতিয়া আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক স্বাগত জনাইছো। নমস্কাৰ সাংবাদিক বন্ধুসকল। বহু প্ৰত্যাশিত বিটিচি নিৰ্বাচন 2025-ৰ ভাৰতীয় জনতা পাৰ্টীৰ চূড়ান্ত প্ৰাৰ্থী তালিকা আমি ঘোষণা কৰিব ওলাইছো। বিটিচি নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে নিজা শক্তিৰে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছিল আৰু সেই অনুসৰিয়ে 35 লক্ষ বিটিচিবাসীৰ সৰ্বাংগীন উন্নয়ন আৰু 26টা জনগোষ্ঠীৰ সমবিকাশৰ মন্ত্ৰেৰে আমি এই নিৰ্বাচনত প্ৰায় 26.5 লক্ষ বিটিচিৰ ভোটাৰবাসী ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছো, সমৰ্থন বিচাৰিছো আৰু আনুষ্ঠানিকভাৱে আমাৰ নিৰ্বাচনী সমিতিৰ বৈঠক কালি অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকত পুংখানুপুংখভাৱে এটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক শক্তি, প্ৰাৰ্থিত্ব প্ৰয়াসীৰ মাজত যাৰ জিকাৰ সম্ভাৱনা অধিক আৰু বিভিন্ন ৰাজনৈতিক দৃষ্টিকোণ আৰু সমীকৰণেৰে আমি প্ৰাৰ্থীৰ তালিকা আমি চিলমোহৰ মাৰিবলৈ সক্ষম হৈছিলো আৰু সেই অনুসৰি আমি আজি 28টা সমষ্টিত প্ৰাৰ্থীৰ তালিকা আমি ঘোষণা কৰিম আৰু কাইলৈ আমি আন 3-4টা সমষ্টিৰ প্ৰাৰ্থী সম্ভাৱনা আছে ঘোষণা কৰাৰ। গতিকে মই আনুষ্ঠানিকভাৱে আমাৰ প্ৰাৰ্থী তালিকাত স্থান পোৱা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু যিসকলে বিভিন্ন কাৰণত হয়তো দুই এটা সৰু সৰু পেৰামিটাৰত দুই এটা টেকনিকেল কাৰণত হয়তো যিসকলে প্ৰাৰ্থিত্ব তালিকাত নাম তেওঁলোকৰ অহা নাই, সেই সকলোকো মই অভিনন্দন আৰু শুভেচ্ছা দিছো। সেই সকলো যথেষ্ট কষ্ট কৰি আছে আৰু আমাৰ বিশ্বাস ভাৰতীয় জনতা পাৰ্টী এটা পৰিয়াল আৰু আমাৰ পৰিয়ালত যিসকলে ভালকৈ কাম কৰি আছে তেওঁলোকক চোৱা চিতাৰ দায়িত্ব ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ হাতত থাকে। স্বভাৱিকভাৱে আমি সেইসকলক যিসকল প্ৰাৰ্থিত্ব তালিকাত নাহে সেইসকলক বিভিন্ন ধৰণে তেওঁলোকক দলৰ সংগঠনৰ কাম কাজৰ লগতে আমাৰ যি চৰকাৰী ব্যৱস্থা আছে সেই ব্যৱস্থাটো তেওঁলোকক আমি সমাহিত কৰাৰ চেষ্টা কৰো আৰু যিসকলক আমি পাৰো সেইসকলক আমি আমাৰ সংগঠনতো তেওঁলোকক বিভিন্ন দায়িত্বত নিয়োজিত কৰাৰ আমাৰ যি পদ্ধতি আছে সেই পদ্ধতিত আমি আগবাঢ়ি যাম। গতিকে মই প্ৰাৰ্থিত্ব লাভ কৰা সকলক আৰু দলৰ যি আমাৰ তামাম যি কাৰ্যকৰ্তা আছে প্ৰতিটো বুথৰ প্ৰায় 3,395টা বুথ আছে, 26,57,000 প্ৰায় ভোটাৰ আছে। প্ৰতিগৰাকী ভোটাৰকো মই শুভেচ্ছা জনাইছো, খুলুমবাই, নমস্কাৰ, জোহাৰ, ৰাধে ৰাধে। সকলোকে ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা মই আন্তৰিক শুভেচ্ছাৰ লগতে তেখেতসকলৰ আশীৰ্বাদ আমি শিৰোধাৰ্য বুলি ভাবি লৈ আমি প্ৰাৰ্থিত্বৰ তালিকা ঘোষণা কৰিবলৈ ওলাইছো। আপোনালোকে সকলোৱে জানে 40টা সমষ্টিৰে বিটিচি গঠন হৈছিল। তাৰে ভিতৰত 5টা সমষ্টি অপেন
আৰু 5টা সমষ্টি ৰিজাৰ্ভ ফৰ নন এছটি। বাকী 30টা সমষ্টি এছটিৰ কাৰণে ৰিজাৰ্ভ। 5টা অপেন, 5টা নন এছটি, 30টা এছটিৰ কাৰণে ৰিজাৰ্ভ। মই একাদিক্ৰমে আমাৰ 5খন যি জিলা কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, ওদালগুৰি, 5খন জিলাৰ আমাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা আমাৰ প্ৰাৰ্থীসকলৰ নামসমূহ মই পঢ়ি দিবলৈ ওলাইছো। কোকৰাঝাৰ জিলা পৰ্বতজোৰা সমষ্টি বনেন্দ্ৰ কুমাৰ মুছাহাৰী, বনেন্দ্ৰ কুমাৰ মুছাহাৰী। গুমা সমষ্টিত সজল সিংহ। জমদুৱাৰ সমষ্টি ৰাহুল নাৰ্জাৰী। চৰাইবিল সমষ্টি গোসাই বসুমতাৰী। কচুগাঁও সমষ্টি মহেশ্বৰ বসুমতাৰী। ফকিৰাগ্ৰাম সমষ্টি অৰূপ কুমাৰ দে। দতমা সমষ্টি মনোৰঞ্জন ব্ৰহ্ম। বনৰগাঁও ৰাজীৱ ব্ৰহ্ম। চালাকাটি কবিতা বসুমতাৰী। চিৰাং জিলাৰ প্ৰাৰ্থীসকল চিৰাং 13 নম্বৰ চিৰাং শংকৰ ব্ৰহ্ম। সুবাইজাৰ সমষ্টিত প্ৰভাত বসুমতাৰী। মানস চেৰভাঙত সুভাষ বসুমতাৰী। বাক্সাৰ মথনগুৰি সমষ্টিত গৌতম দাস। শালবাৰী সমষ্টিত চক্ৰধৰ দাস। কোকলাবাৰী সমষ্টিত ৰমেন মদাহী। দিহিৰা সমষ্টিত মানস প্ৰতিম কলিতা। তামুলপুৰ জিলা বাগানপাৰা ৰেখাৰাণী দাসবড়ো। দৰংগাজুলি বিজিত গৌৰা নাৰ্জাৰী। শুক্লা চেৰফাং ৰনেন নাৰ্জাৰী। গোৰেশ্বৰ দেৰহাছাৰ নাৰ্জাৰী। ওদালগুৰি সমষ্টিত খৈৰাবাৰী মদন ৰাভা। ভেৰগাঁও জোচৰাং বড়ো। ননৈ চেৰফাং সঞ্জীৱ তাঁতী। খালিংদুৱাৰ অৰ্জুন দৈমাৰী। মুদৈবাৰী দিগন্ত বৰুৱা। ভৈৰৱকুণ্ড মিনন মুছাহাৰী। পাঁচনৈ চেৰফাং দীপক কুমাৰ মৌৰ। এই 28 গৰাকী প্ৰাৰ্থী আমি নাম ঘোষণা কৰিলো। আপোনালোকক আকৌ এবাৰ কৈছো যে আমাৰ অপেন সিটত আমাৰ থুৰিবাৰী সমষ্টি এটা ৰৈ গৈছে। কাইলৈ আমি থুৰিবাৰী সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিম। নন এছটি সিটত আমাৰ এটা সমষ্টি ৰৈ গৈছে শ্ৰীৰামপুৰ। সেই সমষ্টিটোত আমি প্ৰতিদ্বন্দ্বিতা নকৰো, কিন্তু আমাৰ হয়তো NDA মিত্ৰ দলৰ কোনোবা দলে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। সেইটো তেওঁলোকৰ কথা, সেইটো তেওঁলোকে নিজে সিদ্ধান্ত ল'ব। কিন্তু আমি শ্ৰীৰামপুৰত প্ৰতিদ্বন্দ্বিতা নকৰো ভাৰতীয় জনতা পাৰ্টীয়ে। বাকী আৰু 2-3টা সমষ্টি আমাৰ আছে, বিবেচনাধীন হৈ আছে। আজি নিশা আৰু কিছু কথা বতৰা আগবঢ়াব লগা আছে। কাইলৈ হয়তো আমি আৰু 2টা বা 3টা সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থী ঘোষণা কৰিম। এইখিনি আমাৰ আজিৰ প্ৰাৰ্থী যি তালিকা, চূড়ান্ত যি নাম, এই নাম সন্দৰ্ভত আমাৰ ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ হ'বলগীয়া বিষয়। আপোনালোক সকলোকে এবাৰ আকৌ ৰোমন্থন কৰিব বিচাৰিছো। 2015 চনৰ নিৰ্বাচনত আমি এটা সমষ্টিত মাত্ৰ জয় হৈছিলো, আৰু তাৰ পিছত 2020ত আমি 9টা সমষ্টিত আমি জয়লাভ কৰিছিলো। আৰু এইবাৰ আমি 28টা আজি ঘোষণা কৰিলো। হয়তো কাইলৈ 2টা বা 3টা সমষ্টিৰ প্ৰাৰ্থী আমি আকৌ ঘোষণা কৰিম। ইয়াৰ অৰ্থ আপোনালোকে নিশ্চয় বিভিন্ন ধৰণে উলিয়াব।
গতিকে ইতিবাচক দৃষ্টিভংগীৰে ইয়াৰ অৰ্থ উলিয়াব বুলি আশা কৰি সকলোকে মই আগন্তুক নিৰ্বাচনত আমাক যেনেধৰণে পাৰে অতি নকৰাকৈ সহায় কৰিবৰ কাৰণে অনুৰোধ জনাইছো। আপোনালোকৰ সহযোগিতা আৰু আপোনালোকৰ যি আমাৰ নিৰ্বাচনৰ যি উৎসৱ যিটো আমি কওঁ, গতিকে নিৰ্বাচন এটা গণতন্ত্ৰৰ উৎসৱ। এই উৎসৱটো যাতে শান্তি শৃংখলা ৰূপত যাতে আমি সুন্দৰভাৱে এই উৎসৱটো উদযাপন কৰিব পাৰো আৰু যিমান পাৰো সিমান পাৰ্চেণ্টেজ অফ পলিং ভোটদাতা ৰাইজৰ ভোট বৃদ্ধি কৰিব পাৰো আৰু সেই ভোটাৰ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আমি সকলোৱে এটা শ্লোগান দিছো, শান্তিপূৰ্ণ সুৰক্ষিত আৰু বিকশিত বিটিআৰ গঠনত। শান্তিপূৰ্ণ সুৰক্ষিত আৰু বিকশিত বিটিআৰ গঠনত আৰু সবকা সাথ সবকা বিকাশ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো নীতি মন্ত্ৰ, সমবিকাশ সমমৰ্যাদা আৰু সম অধিকাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে পৰৱৰ্তী চৰকাৰত যেনেধৰণে আমাৰ ভূমিকা থাকিব সেই ভূমিকা আমি গ্ৰহণ কৰি বিটিআৰত স্থায়ী শান্তি আৰু উন্নয়নৰ ধাৰাটোক যিমান পাৰো সিমান শক্তিশালী কৰিবলৈ আমি চেষ্টা কৰিম। গতিকে এইখিনি আজি আমাৰ ফালৰ পৰা বক্তব্য। বহুত বহুত ধন্যবাদ। 28টা আজি গণনা কৰিলো, কাইলৈ ধৰিবাৰী হ'ব 29টা হলেই আৰু 2টা বা 3টা হয়তো সম্ভাৱনা আছে। গতিকে 31টা মান চিটত হয়তো আমাৰ প্ৰাৰ্থী হৈ যাব। ৰাজনৈতিক দলৰ গোটেইকেইটা দলেই কিন্তু 40টা প্ৰাৰ্থীত্ব প্ৰদান কৰিব পৰা নাই আৰু শাসক দল হিচাপে আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰ, অসমতো চৰকাৰ আৰু বিদেশীতো আপোনালোকে শাসকৰ পাৰ্টনাৰ আছে, 40টা কিয় দিব নোৱাৰিলে? নে তাত কিছু 7টা বা 8টা যিটো মুছলিম মেজৰিটি চিট থাকে সংখ্যালঘু বসতি প্ৰদান, তাৰ বাবে আপোনালোকে দিয়া? চাওক, যদি গোটেই লিষ্টখন চাই আমাৰ ইয়াৰ ভিতৰত 2গৰাকী মহিলা প্ৰাৰ্থী আমি থিয় কৰাইছো, কবিতা বসুমতাৰী, ৰেখাৰাণী দাসগুৰু। 2গৰাকী মহিলা প্ৰাৰ্থী আছে। ভাৰতীয় জনতা পাৰ্টীয়ে আমি আকৌ এবাৰ এই কথাটো বাৰে বাৰে কৈ থাকো যে যি অঞ্চলত আমি ৰাজনীতি কৰিছো এটা বিশেষ এলেকা, 6 শিডিউল এৰিয়া। 6 শিডিউল এৰিয়াৰ এক এক্সট্ৰা অৰ্ডিনাৰী এক অতি বিশিষ্ট পৰিস্থিতি আছে। অতি বিশিষ্ট পৰিস্থিতিত সিদ্ধান্তবিলাকো অতি বিশিষ্ট হ'ব। জেনেৰেল এৰিয়াত জেনেৰেল ডিচিছন হ'ব আৰু এক্সট্ৰা অৰ্ডিনাৰী যেতিয়া এৰিয়া হয় তেতিয়া এক্সট্ৰা অৰ্ডিনাৰী সিদ্ধান্ত হয়। গতিকে ইয়াত কেৱল হাৰা আৰু জিকাৰ ৰাজনীতি নহয়, আমাৰ ৰাজনীতি হ'ব বিকাশৰ ৰাজনীতি, শান্তি সমন্বয়ৰ ৰাজনীতি, উন্নয়নৰ ৰাজনীতি। এতিয়া আপোনালোকে যিকেইটা টিকট দিয়া নাই সেইকেইটা সমষ্টিত কাক ভোট দিবলৈ আপোনালোকক কৰিব পৰা চাওক, আজিৰ দিনটোত আমি কম যে সকলোৱে শান্তি সমন্বয় সদ্ভাৱ উন্নয়নৰ পক্ষত থাকিব। তো শান্তি সমন্বয় সদ্ভাৱৰ পক্ষত ৰাইজৰ নিজা চিন্তা আছে, ৰাইজৰ নিজৰ বিবেক আছে। ৰাইজে বিবেক অনুসৰি নিশ্চিতভাৱে এটা উচিত সিদ্ধান্ত ল'ব আৰু দলে যদি ভাবে যে আমি কিবা আমাৰ সমৰ্থক শুভাকাংক্ষীসকলক কিবা এপিল কৰিব লাগে পৰৱৰ্তী সময়ত এই সিদ্ধান্তটো আমি আপোনালোকৰ জৰিয়তে হওক বা আমাৰ দলৰ মানে যি মঞ্চ এই মঞ্চৰ জৰিয়তে আমি অৱগত কৰাম। কিন্তু কংগ্ৰেছে প্ৰায় 40টা সমষ্টিত তেওঁলোকে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে বা ঘোষণা কৰিছে। কংগ্ৰেছৰ আচলতে শক্তি বৃদ্ধি হৈছে, আচলতে তেওঁলোকে কেনেধৰণে নিৰ্বাচন বিজেপিৰ কাৰণে প্ৰত্যাহ্বান হ'ব নেকি? 40টাতে ঘোষণা কৰিছে, তেওঁলোকে গৌৰৱময় হ'ব বুলি শক্তি বৃদ্ধিৰ কথা বাৰে বাৰে কৈ আছে, উঠা হৈছে নাই চাওক, সকলো ৰাজনৈতিক দলৰ এটা নিজৰ চিন্তা আছে, নিজৰ পৰিকল্পনা থাকে। এই পৰিকল্পনা অনুসৰি কংগ্ৰেছ হয়তো 40টা সমষ্টিতেই তেওঁলোক ষ্ট্ৰং, তেওঁলোক হয়তো বিভিন্ন ৰাজনৈতিক দিশেৰে চিন্তা কৰিছে।
গতিকে 40টা সমষ্টিত কংগ্ৰেছ যিহেতু শক্তিশালী, গতিকে কংগ্ৰেছলৈ আমাৰ অফুৰন্ত শুভেচ্ছা থাকিব। চৰকাৰ গঠন কৰিব পাৰিবনে কংগ্ৰেছে? সেইটো বিটিচিবাসী ৰাইজে ক'ব, বিটিচিবাসী ৰাইজে, ভোটাৰ ৰাইজে ক'ব। গতিকে কংগ্ৰেছ দলৰ এতিয়া উৎসাহ উদ্দীপনা বহুত আছে। ৰাভা হাছং নিৰ্বাচন গ'ল, আপোনালোকে গম পাইছে। পঞ্চায়ত নিৰ্বাচন গ'ল, আপোনালোকে গম পাইছে। এতিয়া বিটিআৰ নিৰ্বাচনলৈ বাট চাওক। তাৰপিছত হয়তো সোণোৱাল কছাৰী নিৰ্বাচন আহিব, তাৰপিছত শিলচৰ পৌৰসভাৰো হয়তো নিৰ্বাচন আহিব। কংগ্ৰেছৰ গ্ৰাফটো কোনফালে যায় সেইটোতো আমি ক'ব লগা নাই। ৰাইজে কংগ্ৰেছৰ গ্ৰাফক আগলৈ লৈ যাব, ষ্টেটাছকো মেইনটেইন কৰিব। নহয় বোলে কংগ্ৰেছক পাকিস্তানক সমৰ্থন কৰাৰ কাৰণে কংগ্ৰেছক অসমৰ পৰা বিদায় দিব, সেইটো অসমৰ ৰাইজৰ ওপৰত থাকিব। বিগত নিৰ্বাচনত বিজেপিৰ ফলাফল কেনেকুৱা হ'ব? কিমানখন চাওক, আমি বিটিচি আমাৰ ৰাজনীতিৰ কথাটো আপোনালোকে চাওক, প্ৰস্তুতি আমাৰ পুৰা আছে। কিন্তু আমি বিটিচি বা য'তেই নিৰ্বাচন হয় আমি আবেগক বহুত বেছি প্ৰশ্ৰয় নিদিওঁ। আবেগৰ সলনি বিবেক আৰু বাস্তৱিক যিটো স্থিতি, বস্তুস্থিতি যি আছে, বস্তুস্থিতিৰ ওপৰত আমি গুৰুত্ব দিওঁ। গতিকে সেই হিচাপে ভাৰতীয় জনতা পাৰ্টীয়ে সদায় অলপ আগলৈ চিন্তা কৰে। মানে কেৱল মাত্ৰ 25ৰ চিন্তা কৰিছে নেকি বিজেপিয়ে, এনেকুৱা নহয়। বিজেপি হয়তো চিন্তা কৰিছে 26ৰ, বিজেপি হয়তো চিন্তা কৰিছে 29ৰ, বিজেপি হয়তো চিন্তা কৰিছে 31ৰ, বিজেপি হয়তো চিন্তা কৰিব 34ৰ কাৰণে। এতিয়া বিজেপিৰ লক্ষণবিলাক আপোনালোকে যদি চাই, লক্ষণবিলাক খুব মানে ফিচাৰিষ্টিক হয়, দূৰদৰ্শী হয়। ভৱিষ্যত দিনত আহিব পৰা যিকোনো সম্ভাৱনা, যিকোনো সংকট, তাত কিদৰে মোকাবিলা কৰিব লাগে ভাৰতীয় জনতা পাৰ্টীৰ সেই দিশবিলাকো খুব সূক্ষ্মভাৱে, থৰ বুলি যাক কোৱা হয়, সূক্ষ্মভাৱে আমি পৰ্যালোচনা কৰো আৰু তাৰ আধাৰত আমাৰ সিদ্ধান্তবিলাক আমি ল'বলৈ চেষ্টা কৰো। আৰু নিৰ্বাচনত ৰাইজ ৰজা, গতিকে ৰাইজৰ ওপৰত সকলো দায়িত্ব ন্যস্ত থাকে। ভোটাধিকাৰ সৰ্বাধিকাৰ, গতিকে ভোটাধিকাৰ সৰ্বাধিকাৰ তেওঁলোকে প্ৰয়োগ কৰিব গণতন্ত্ৰ উৎসৱত। কিন্তু আমাৰ বিশ্বাস, শান্তি আৰু উন্নয়নৰ যিটো ধাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হৈছে, সেই ধাৰাটোক কোনো শক্তিয়ে হয়তো আজিৰ দিনত তাক বাধা দিব চেষ্টা নকৰে। আৰু হয়তো কোনোবা দুই এটা সৰু সুৰা শক্তিয়ে বাধা দিব খুজিলেও সফল নহব। বিটিআৰ পিছ একৰ্ড 2020ত যিটো হৈছে, তাৰ আগত বিটিচি একৰ্ড, বিটিচিৰ মানে একেবাৰে গঠনৰ আৰম্ভণিৰ পৰাই ভাৰতীয় জনতা পাৰ্টি এই বিশেষ অঞ্চলটোৰ ৰাইজৰ যিটো আবেগ আছে, ৰাইজৰ যিটো আত্মনিয়ন্ত্ৰণ অধিকাৰৰ যিটো বিষয় আছিল, সেই বিষয়টোৰ লগত খুব মানে আন্তৰিকতাৰে জড়িত। 2003 চনৰ 10 ফেব্ৰুৱাৰীত বিটিচি চুক্তি অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত তেতিয়াৰ প্ৰধান ইন্ধন গৃহ তথা উপমুখ্যমন্ত্ৰী লালকৃষ্ণ আদৱানী ডাঙৰীয়াই নিজে কোকৰাঝাৰত আহি বিটিচি চুক্তিত স্বাক্ষৰ কৰিছিল। তাৰপিছত 2020 চনত আকৌ আমি বিটিআৰ পিছ একৰ্ড কৰিছো। বিটিআৰ পিছ একৰ্ডৰ প্ৰতিটো দফা ৰূপায়ণৰ কাৰণে বিজেপি চৰকাৰে সৰ্বতো প্ৰকাৰৰ চেষ্টা কৰিছে। বিটিআৰ চৰকাৰৰ কিছুমান পদ্ধতি বা কিছুমান যিটো আমি কওঁ মানে প্ৰপাৰ চেনেল যিটো কথা কোৱা হয় এডমিনিষ্ট্ৰেটিভ লাইনত, কিছুমান ডিপিআৰ, কিছুমান প্লেন, এষ্টিমেট, এইবিলাক নিয়ম মতে চব বনোৱা হৈ গ'ল। আৰু এটা এটা কৰি য'ত কোনো ধৰণৰ ক'তো একো খেলি মেলি বা একো ধৰণৰ তাত মানে প্ৰপাৰ চিষ্টেমত য'ত কোনো তাত মানে লেকুনা নাই, সেনেকুৱা প্ৰতিখন আঁচনি আমাৰ চৰকাৰে তাত গ্ৰীণ ছিগনেল দিছে ৰূপায়ণ কৰাৰ কাৰণে। আমাৰ চৰকাৰ দায়বদ্ধতাৰে আগবাঢ়িছে। আৰু বিটিচিত বিজেপি থকা কাৰণে নিশ্চিতভাৱে ডাঠি ক'ব, বিজেপি থকা কাৰণে বিটিচিত শান্তি, বিটিচিত বুলি নহয়, উত্তৰ পূবত বিজেপি চৰকাৰ থকা বাবে উত্তৰ পূৰ্বাঞ্চলত শান্তি, সমন্বয়, উন্নয়ন ত্বৰান্বিত হৈছে। অকমান এটা
থাকি গ'ল মণিপুৰ। গতিকে মণিপুৰৰ সুকীয়া পৰিস্থিতি, তাত বাদে হঠাৎ হোৱা পৰিস্থিতি, কিন্তু মণিপুৰতো বিজেপি চৰকাৰ অহাৰ পিছত 2 মাহ ধৰ্মঘট, এমাহ ৰাস্তা ব্লকেট, এই ধৰণৰ যিবিলাক কাৰ্য হৈছিল সেইবিলাকো বন্ধ হৈছে। দুটা জনগোষ্ঠীৰ মাজত যি ধৰণৰ ঘটনা চলিছে তাক নিয়ন্ত্ৰণ কৰাৰ কাৰণে চৰকাৰ চেষ্টা কৰিছে, ৰাষ্ট্ৰপতিৰ শাসনো তাত আছে। গতিকে বিজেপিয়ে মনে প্ৰাণে বিচাৰে আমাৰ উত্তৰ পূৰ্বাঞ্চলত শান্তি শক্তিশালী হওক, শান্তি চিৰস্থায়ী হওক, আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু বিজেপি NDA শাসিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ জনতাইও বিচাৰে যে আমি এতিয়া যি শান্তিৰে বসবাস কৰিছো ইয়াত যাতে কোনো ধৰণৰ অশান্তি কোনো বিয়পাব নোৱাৰে, তাৰ কাৰণে তেওঁলোকে সজাগ, সচেতন, জাগ্ৰত প্ৰহৰী হিচাপেও তেওঁলোকে আমাক সমৰ্থন কৰি আছে বা নিজকো সমৰ্থন কৰি আছে। নিৰ্বাচনৰ সময়ত দুটা BTCৰ প্ৰধান দল, আঞ্চলিক দল BPF 17 বছৰ শাসন কৰিছে, EPPL অভিজ্ঞতা আছে শাসন কৰাৰ, আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ অভিজ্ঞতা হ'ল 5 বছৰ শাসন কৰাৰ। গতিকে দুইটাৰ পৰা ভালটো আমি অনাৰ চেষ্টা কৰি আছো। আগ্ৰাবা মহিলাৰো কিছু ভাল কাম কৰিছে, প্ৰমোদ বড়োও কিছু ভাল কাম কৰিছে। এতিয়া দুইটা ভাল লগা গেলে ভালে হ'ব। গতিকে আৰু ভাল হওক, তাৰ কাৰণে আমি আমাৰ চিন্তা আৰু আমাৰ পৰিকল্পনাৰে আমি আগবাঢ়িম। থেংক ইউ। চাহ খাই যাব দেই।